মাথোন এটা মুহূৰ্তৰ খঙৰ বাবে আমাৰ মৰমেৰে ভৰি থকা এটা ধুনীয়া ৰিলেশ্যন বৰবাদ হৈ যায়। হোচ আমাৰ তেতিয়াহে আহে যেতিয়া নেকি সময় উকলি যায়। বন্ধুসকল, ধন টকা পইচা এইবোৰ এনেকুৱা বস্তু যে যদি এইবোৰ আমাৰ লগত থাকে তেন্তে আন মানুহবোৰ যেন আমাৰ আপোন হৈ পৰে, আৰু যদি লগত নাথাকে তেন্তে আমাৰ আপোনবোৰো আনৰ হৈ পৰে। টকা পইচা বহুত গৰম হয়। চবতকৈ প্ৰথমে ই আমাৰ সম্বন্ধবোৰ জ্বলাই ছাই কৰি পেলায়। যেতিয়া এটা ৰিলেশ্যনত জেদ আৰু অহংকাৰ আহি যায় তেতিয়া এই দুয়োটাই জিকি যায়, কিন্তু ৰিলেশ্যনটো হাৰি যায়। যদি আপোনাৰ কাৰোবাৰ লগত বহুত দিন ধৰি কথা বতৰা হোৱা নাই তেন্তে তেওঁক এবাৰ ফোন বা মেছেজ এটা কৰি খবৰ লওক যে তেওঁ জীয়াই আছে নে মৰি গ'ল। আৰু যদি তেওঁ জীয়াই আছে, বিশ্বাস কৰক তেওঁৰ বাবে আপুনি মৰি গ'ল। বন্ধুসকল, প্ৰেমৰ মতলব তেতিয়ালৈকে বুজি পোৱা নাযায় যেতিয়া নেকি আন কোনোবাই আমাক পাবলৈ চটফটাই ফুৰে, আমাক পাবলৈ পাগল হৈ ফুৰে। প্ৰেমৰ মতলব তেতিয়াহে বুজি পোৱা যায় যেতিয়া নেকি আমি আন কাৰোবাক পাবলৈ পাগল হ'বলগীয়া হয়, যেতিয়া নেকি আমি আন কাৰোবাৰ বাবে চটফটাই ফুৰিবলগীয়া হয়। 3টা প্ৰশ্নৰ সকলোতকৈ ভাল উত্তৰ। প্ৰথমটো হৈছে যে সফলতাৰ ৰহস্য কি, আৰু ইয়াৰ উত্তৰ হৈছে যে সঠিক সময়ত সঠিক সিদ্ধান্ত। দ্বিতীয়টো প্ৰশ্ন হৈছে আপুনি সঠিক সিদ্ধান্ত কেনেকৈ লয়, আৰু ইয়াৰ উত্তৰ হৈছে অনুভৱৰ দ্বাৰা। আৰু তৃতীয় প্ৰশ্নটো হৈছে যে আপুনি অনুভৱ কেনেকৈ প্ৰাপ্তি কৰে, আৰু ইয়াৰ উত্তৰ হৈছে ভুল সিদ্ধান্তৰ দ্বাৰা। বন্ধুসকল, কোনোবাই প্ৰশংসা কৰক বা নিন্দা কৰক, দুয়োটাই আমাৰ বাবে ভাল। জানেনে কিয়? কিয়নো প্ৰশংসাই আমাক প্ৰেৰণা দিয়ে আৰু নিন্দাই আমাক সাৱধান কৰি দিয়ে। বিপদ কেতিয়াও শত্ৰুৰ পৰা নাহে আমাৰ, বৰঞ্চ আমাৰ আশে পাশে থকা আমাৰ আপোনবোৰৰ পৰাহে আহে। যেনেদৰে নাও এখন কেতিয়াও বাহিৰৰ পানীৰ বাবে নুডুবে, বৰঞ্চ ইয়াৰ ভিতৰত থকা এটা সৰু ফুটাৰ বাবেহে ডুবি যায়। কেতিয়াবা আমাৰ আপোনবোৰেই আমাৰ এনেকুৱা যশস্যা বনায় যে তেওঁলোক আমাৰ আপোন হৈ থকাৰ অলপো যোগ্যই হৈ নাথাকে। প্ৰেম যিকোনো সময়তে যিকোনো মানুহৰ লগতেই হৈ যাব পাৰে, কিয়নো বুদ্ধিভ্ৰষ্ট হোৱাৰ কোনো সময়সীমা বা বয়স নাথাকে। আমি নিজে প্ৰকৃততে কেনেকুৱা এয়া কেৱল আমি নিজেহে জানো, আনে কেৱল ইয়াৰ বিষয়ে কেৱল অনুমানহে কৰিব পাৰে। এই পৃথিৱীত কোনেও কাৰো বাবে নমৰে, সকলোৱে জীয়াই থাকিবলৈ এটা নতুন কাৰণ বিচাৰিয়েই পায়। মই একো পৰিৱৰ্তন হোৱা নাই, বৰঞ্চ এই দুনিয়াখনক বুজি পোৱা হ'লোঁ। আপুনি ইমানো সহজলভ্য নহ'ব, নহ'লে মানুহে আপোনাক কম দামী বুলি ভাবিবলৈ ল'ব। যেতিয়া কিবা এটা বস্তু আমাৰ অভ্যাস হৈ যায় তেতিয়াই সেই বস্তুটোৰ হাতত আমাক ধ্বংস কৰিব পৰাৰ ক্ষমতা গুচি যায়। হয়তো সেই বস্তুটো মানুহো হ'ব পাৰে। হে ভগৱান, লাগিলে তুমি মোক গোটেই জীৱনটো অকলশৰী ৰাখা, কিন্তু তেনে লোকক মোৰ জীৱনলৈ কেতিয়াও আহিবলৈ নিদিবা, যিবোৰে মোৰ জীৱনলৈ আহি মোৰ লগত খেল খেলি গুচি যায়গৈ। য'ত আমি আমাৰ আপোনবোৰৰ ওচৰতেই আমি নিজৰ সত্যতা প্ৰমাণ কৰিবলগীয়া হয়, তাত আমি বেয়া হৈ থকাটোৱে ভাল। যাৰ জ্ঞান আছে তেওঁৰ অহংকাৰ কেনেকুৱা, আৰু যাৰ অহংকাৰ আছে তেওঁৰ জ্ঞান কেনেকুৱা। এতিয়াতো নিজৰবিলাকেই ঢকা দিয়ে, আনৰ কথানো কি ক'ম। এইখন দুনিয়াৰ চবতকৈ ওজন বস্তুটোৱেই হৈছে মতলব, যিটো ওলাই গ'লে ডাঙৰ ডাঙৰ ৰিলেশ্যনবোৰো পাতল পাতল লাগি যায়।